দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি হুকে কৃষ্ণ পদ পংকজ হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি হে ৰাম ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে হার মুখ্য ধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে তাহাৰ চতব্য কথা আছে অসংখ্যা হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পা কৃষ্ণ। হে সজ্জনসকল, আমি কথাখিনি সংক্ষেপতে অকণমান আলোচনা কৰি যাম। যদিওবা প্ৰভু ভগৱন্তৰ গুণনাম পদত উল্লেখ কৰা অনুপাতে আমাৰ অগ্ৰজসকলে বুজিব পাৰিছে, তথাপিও আমাৰ সমাজত যিহেতু অনৌসকল নতুন প্ৰজন্মও ঈশ্বৰৰ কথাত আত্মনিয়োগ হ'বলৈ আগবাঢ়ি আহিছে, সেয়েহে তেওঁলোকৰ জ্ঞাতাৰ্থে আমি সৰু সৰু কথাবোৰ অকণমান আলোচনা কৰিম। প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে সকলো মানুহৰে ভাগ্যত নাই বোলে আই। জানেনে, আজি যে আমি এই ভাগৱতৰ সন্মুখত সুন্দৰ এটি নামঘৰৰ ভিতৰত বৰ নিৰ্মল এটা পৰিৱেশৰ মাজত ঈশ্বৰৰ কথা শুনিছোঁ, তাৰ বাবে আমি প্ৰথমতে আমাৰ মা দেউতাহঁতক ধন্যবাদ দিব লাগিব। আমাৰ পৰিয়ালবৰ্গত বা আমাৰ অগ্ৰজসকলৰ দিনত সাধনা থকাৰ বাবেহে, ভগৱানক প্ৰাৰ্থনা কৰাৰ বাবেহে আপুনি মই সতি সন্ততি বা অনুজ হিচাপে ঈশ্বৰৰ কথাত মন নিয়াবলৈ আমি পাৰিছোঁ। সকলোৰে ক্ষেত্ৰত শুনো বুলিলেও শুনিব নোৱাৰে বোলে। উদাহৰণস্বৰূপে শহাগৰা পৃথিৱীৰ ৰজা নাম যাৰ পৰীক্ষিত, এই ৰজাজনৰ দুৰ্ভিক্ষ বুলিবলৈ একোৱেই নাছিল। চাৰিওফালে জয় জয় মই সকলোৱে ভাল পায়, আদৰ সম্ভাষণ, মানে অকল সুখেই সুখ সুখেই সুখ। তেনেহেন সুখৱন্ত এজন পূজনীয় ৰজা নাম যাৰ পৰীক্ষিতৰ জীৱনলৈ কেনেকৈ কাল সন্ধ্যা নামি আহিল
আমি অকণমান পিছফালে উভতি চাব লাগিব। গুণী জ্ঞানী এজন ৰজা পৰীক্ষিতে এজন তেনেই নিম্নমানৰ অজ্ঞানী মানুহৰ দৰে এটা কাম কৰি পেলালে। কেতিয়া? গভীৰ অৰণ্যত যেতিয়া তেওঁ পানী পিয়াহ লাগিছিল, পিয়াহত অকণমান পানী বিচাৰি ধ্যানস্থ মুনিক তেওঁ পানী বিচাৰিলে। আৰু ধ্যানস্থ মুনি একাত্মবোধত উপাসনাত লাগি আছে। এই কথাষাৰ জানো ৰজা পৰীক্ষিতে নাজানে? এজন স্থিৰ মানুহ আৰু এজন ধ্যানস্থ মানুহৰ মাজত পাৰ্থক্য ৰজাই জানো বুজি নাপায়? তেনেহেন গুণীজ্ঞানী এজন ৰজাই কিয় ধ্যানস্থ সেই ঋষিজনৰ গলত মৰা সাপটো মেৰিয়াই দিলে? আৰম্ভণিটো তাৰ পৰাই হ'ল। অৰ্থাৎ এটা প্ৰবাদ আছে যে হস্তিৰো পিছলে পাও, সজ্জনৰো বুৰে নাও। হস্তি মানে হাতীটো, বৰ গহীন গম্ভীৰকৈ খোজ কৰা হাতীটো কেতিয়াবা পিছল খাই পৰে। সজ্জনৰো বুৰে নাও মানে গুণী জ্ঞানী সাধু সন্তজনৰো জীৱনত কেতিয়াবা ভুল হৈ যায়। আজি তেনেকুৱা এটা কৰ্ম হ'ল ৰজা পৰীক্ষিতৰ ক্ষেত্ৰত। গতিকে এই অধ্যায়তে আপোনাক মোক এইষাৰ কথাকে বুজাইছে যে হে সংসাৰৰ মনুষ্যগণ, তুমি যদিও বা গুণী জ্ঞানী সাধুসন্ত মানুহ হিচাপে সংসাৰত জন্ম লভিছা, তোমাৰ দৰেই ৰজা পৰীক্ষিতো এজন গুণী জ্ঞানী সাধুসন্ত আছিল। কিন্তু এদিন অবাঞ্ছিতভাৱে ৰজা পৰীক্ষিতে এনেকুৱা এটা দুৰ্ভিক্ষৰ ফালে গতি কৰিব লগা হ'ল। গতিকে তুমি যাতে ৰজা পৰীক্ষিতৰ দৰে তোমাৰ জীৱনটো যাতে নহওক, তাৰ কাৰণে তুমি এইকেইটা উপায় অৱলম্বন কৰা। নহয়নে প্ৰভু? ভাগৱতৰ মূল লক্ষ্য উদ্দেশ্য পৰীক্ষিতৰ কাহিনী আমাক কোৱা কাৰণটো এইটোৱে যে গুণী জ্ঞানী মানুহজনেও যেনেকৈ জীৱনটো নিজেই নিজৰ আত্মনাশৰ পথ বাছি ল'লে, তদ্ৰূপ সমাজখনত থকা আমাৰ প্ৰত্যেকজন মানুহেই যাতে সেই কৰ্মৰ প্ৰতি আঁতৰি থাকক। তাৰমানে কি? আত্ম উপলব্ধি, যিটো চেতনাবোধ, এই চেতনাবোধ কেতিয়া জাগৃত হয়? খৰিৰ মাজত জুই সোমাই থাকে, সেই কথাষাৰ খৰিয়ে নেজানে। যেতিয়া সি হং পায়, জুইত কেঁচা খৰিডোখৰ দিলেও দপদপকৈ জ্বলি উঠে। অৰ্থাৎ আপোনাৰ মোৰ এই পঞ্চভৌতিক দেহাটোৰ ভিতৰতো আমাৰ জ্ঞান নামৰ যিটো ঐশ্বৰিক শক্তি, যিটো ক্ষমতা থকা, যিটো পাৱাৰ আমাৰ আছে, সেইটো প্ৰত্যেকজন মানুহৰ আছে। চহা জীৱনৰ খাটি খোৱা মানুহৰ পৰা গুণী জ্ঞানী মানুহলৈকে যিটো আমাৰ ঐশ্বৰিক গুণৰ যিটো শক্তি, যিটো বোধ জ্ঞান শক্তি প্ৰত্যেকৰে আছে। কিন্তু ইয়াক আপুনি মই প্ৰয়োগ কৰিব নজনাৰ ফলত ই মানে লুপ্ত প্ৰায় হৈ গৈছে। সেইকাৰণে ইয়াক প্ৰয়োগ কৰিবৰ কাৰণে এখন মঞ্চ প্ৰয়োজন হৈছে, এখন সমাজ প্ৰয়োজন হয়, এখন মানে পৰিৱেশৰ প্ৰয়োজন হয়। সাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হৈ নাহিকে সংশয়। হে সংসাৰৰ মনুষ্যগণ, তুমি যদি সাধুৰ সংগলৈ আহি ঈশ্বৰৰ কথাই শুনা নাই জীৱনত এদিনো, তুমি কিন্তু তোমাৰ অন্তৰত সোমাই থকা সেই জ্ঞান শক্তি থাকিও তুমি কিন্তু প্ৰয়োগ কৰিব নোৱাৰিবা। আৰু তুমি যদি প্ৰয়োগ কৰিব নোৱাৰা, তেতিয়াহ'লে ৰজা পৰীক্ষিতে যেনেকৈ জীৱনটো আধৰুৱা হ'ল, তোমাৰো জীৱন আধৰুৱা হোৱা সম্ভাৱনাই বেছি। সেইকাৰণে তুমি কি কৰিবা? তেজ বুদ্ধি বল শক্তি থকা সময়তে তুমি সাধুৰ সংগলৈ আহি এইবিলাক কেনেকৈ প্ৰয়োগ কৰে, ইয়াৰ কৌশল তুমি শিকি ল'বা। আৰু সেই অনুপাতে ৰজা পৰীক্ষিতৰ আগত মহামুনি শুকদেৱে সৌভাগ্যৰ অনুপাতে, ৰজা পৰীক্ষিতৰ সৌভাগ্যৰ অনুপাতে মহামুনি শুকদেৱে আহি তেখেতক ঈশ্বৰৰ তত্ত্ব কথা বৰ্ণনা কৰিছে। ইয়াৰ আগমুহূৰ্তত
যেতিয়া শাপ্ৰগ্ৰস্ত হ'ল বুলি ৰজা পৰীক্ষিতে গম পালে, তেতিয়া তাৰ পৰা উদ্ধাৰৰ পথ বিচাৰি তেওঁৰ ৰাজ্যত জনাই দিলে যে মই 7 দিনৰ ভিতৰত যিহেতু সংসাৰৰ পৰা যাবগৈ লাগিব, গতিকে মই কি উপায় অৱলম্বন কৰিলে মোৰ জীৱৰ মুক্তি হ'ব। অগণন গুণী জ্ঞানী পাৰিষদসকলে বিভিন্ন বিধান দিলে, যাগ যজ্ঞ কৰা, পূজা পাৰ্বণ, তীৰ্থ, দান দক্ষিণা ইত্যাদি ইত্যাদি। কোনো কথাই ৰজা পৰীক্ষিতৰ মন স্থিৰ কৰোৱাব নোৱাৰিলে। আৰু সেই সময়তে মহামুনি শুকদেৱে আহি ৰজা পৰীক্ষিতৰ আগত ঈশ্বৰৰ অমৃত কথা যেতিয়া ক'বলৈ ল'লে, তেতিয়া যিমান দপদপাই বৰষুণ দিয়াৰ পিছতো এচেৰেঙা ৰ'দ ওলাই অহাৰ লগে লগে মনটো যেনেকৈ ভাল লাগি যায়, তদ্ৰূপ দুখ কষ্ট বিষাদ বেদনাৰে ভৰা ৰজা পৰীক্ষিতৰ মনটো ফৰকাল আৰু স্বচ্ছ নিকা হৈ উঠিল। লগে লগে মহামুনি শুকদেৱক গুৰু মানি তেওঁ মুখেৰে ঈশ্বৰৰ কথা শুনিবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিলে। আৰু তেনেকুৱা এজন শিষ্য পাই মহামুনি শুকদেৱেও বৰ একাগ্ৰতাৰে ঈশ্বৰৰ অমৃত কথা ক'বলৈ আগবাঢ়িলে। কেনেকৈ আগবাঢ়িলে? কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ততাংক সাধুৰবাদ কৰি। এই কথাবোৰে আমাক ইয়াকে শিকায় যে আমি সংসাৰত যিকোনো কৰ্ম কৰাৰ প্ৰাক মুহূৰ্তত প্ৰভু ভগৱন্তক যে আবাহন কৰি ল'ব লাগে, এই কথাষাৰ সূচাইছে দেই। আমি পাৰিছোঁ বুলিয়ে ভাওংকৈ বাইকখন ষ্টাৰ্ট দি যে ক'ৰবালৈ যাবগৈ লাগে, গাড়ীখন চাবিটো দিয়ে ক'ৰবালৈ যাবগৈ লাগে, কিবা এটা পাইছোঁ বুলিয়ে খাব লাগে, মোৰ ক্ষমতা আছে বুলিয়ে মই যি টি কথা ক'ব লাগে, এই কথাষাৰ নহয়। ভাগৱতে আমাক কি শিকাইছে? যে কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ততাংক সাধুৰবাদ কৰি। সদায় প্ৰভু ভগৱন্তক হৃদয়ৰ কমলত ধাৰণ কৰিব লাগে বুলি ধৰ্মশাস্ত্ৰই আমাক কৈছে। এইটো যি জাতি মানুহেই নহওক, যি ভাষা ভাষীয়ে কথা নহওক, যি বয়সেই নহওক লাগিলে। সেইকাৰণে আমি সৰুৰ পৰা আবাল বৃদ্ধ বনিতা, শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন মানুহেই ঈশ্বৰক উপাসনা কৰিব পৰা যিটো ক্ষমতা, সেই ক্ষমতাটো আমি আয়ত্ত কৰি ল'ব লাগে। তেতিয়া কি হয়? আহি থকা দুৰ্ভিক্ষবিলাক আপোনা আপুনি আঁতৰি যায়। ধন্য নৰপতি মতি উত্তম তোমাৰ, পুছিলা যিটো কথা সংসাৰতে হাৰ, মুখ্যটো সাধন এইটো জগতৰে হিত, লভিলা মুকুতি হিতো তাহাৰো বঞ্চিত। যে হে ৰাজন, তুমি আজি মোক যি প্ৰশ্ন সুধিছা, এই প্ৰশ্নৰ উত্তৰ মই তোমাক দিম। কাৰণ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি তুমি সোধা কথাকেইটা প্ৰত্যেকজন মানুহেই জানিব লাগে। কিন্তু ঈশ্বৰৰ তত্ত্ব কথা জানিব লাগে বুলি জানিও আমি কিয় ঈশ্বৰৰ কথা শুনিবলৈ হেঁপাহ নকৰোঁ, আশা নকৰোঁ? তাৰ কাৰণটো তুমি শুনাচোন। দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰ, নিদ্ৰা ইষ্টি আলাপনে ৰাতি আয়ু হৰয়, মিছা বিষয়ক মাত্ৰ কৰয় অভিলাষ, যিহেতু নেদেখয় নৰে আপোন বিনাশ, হেন জানি যাৰ ইচ্ছা মুখ্য কৰ্বথা, পৰীক্ষিত দেৱে শুনি কৃষ্ণ কথা। হে ৰাজন, এই বিশ্বব্ৰহ্মাণ্ডত ঐশ্বৰিক শক্তি যিমান বলৱন্ত, সমান্তৰালভাৱে মায়া শক্তিও সিমানেই বলৱন্ত।
ঐশ্বৰিক শক্তি যিমান বলৱন্ত, মায়া শক্তিও সিমানেই বলৱন্ত। গতিকে দুই মহৰ যুঁজত বীণাৰ মৰণ বুলি এটা প্ৰবাদ আছে। ঐশ্বৰিক শক্তি আৰু মায়া শক্তিয়ে আমাৰ এই জীৱন যুঁজত এনেকৈ ৰণ কৰে, এই বীণা সদৃশ জীৱটো তাত মৃত্যু হয়। কিন্তু শেষত জয় হ'ব লাগিছিলে ঐশ্বৰিক শক্তি, কিন্তু জয় হৈছে মায়া শক্তি। এই মায়া শক্তিয়ে যদি কেনেবাকে তোমাক গ্ৰাস কৰে, তোমাৰ কিন্তু মনুষ্য জন্ম লোৱা বৃথা। গতিকে তুমি মায়া শক্তিক কেনেকৈ প্ৰতিহত কৰিবা, মায়া শক্তিৰ পৰা তুমি কেনেকৈ উদ্ধাৰ কৰিবা, মই তোমাক এতিয়া তাৰ উপায় দিছোঁ। এই সংসাৰৰ প্ৰত্যেকজন মানুহেই ৰাতিপুৱা বেলি উদয় হোৱাৰ পৰা সন্ধিয়া বেলি ডুব যোৱালৈকে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা হৰৈ, কেনেকৈ দুটকা পইচা পাওঁ। আনে গাড়ী কিনিছে, আনে ঘৰ বনাইছে, আনে ধুনীয়া ধুনীয়া আচবাব কিনিছে, আমি কেনেকৈ কিনো। এই মায়াৰ পাশত সংসাৰৰ প্ৰতিটো জীৱশ্ৰেষ্ঠ মানুহেই ব্ৰতী হৈ থাকে। আকৌ ৰাতি কি হয়? নিদ্ৰা ইষ্টি আলাপনে ৰাতি আয়ু হৰৈ। মানে যিবোৰ কথাই মানুহৰ জীৱনৰ উত্তৰণত বাধা সৃষ্টি কৰে, সেই কথাবোৰকে সেই মানুহজনে ভাল পায়, সেই মানুহজনকে সম্বল বুলি ভাবে, তাক বিষয়ৰ সুখ বুলি কোৱা হয়। নিদ্ৰা ইষ্টি আলাপনে ৰাতি আয়ু হয়। গোটেই ৰাতিটো সন্ধিয়াৰ পৰা ৰাতিপুৱা সূৰ্য উদয়লৈকে আমি মায়াৰ শয্যাত সোমাই থকা মানুহবিলাকে এই কৰ্মতে জড়িত হৈ থাকোঁ। মিছা বিষয়ত মাত্ৰ কৰৈ অভিলাষ, যিহেতু নেদেখৈ নৰে আপোনা বিনাশ। আৰু দিন হোৱাৰ লগে লগে আমি ধন কুটুম্ব পোহপাল আত্মীয় স্বজনক ৰক্ষণাবেক্ষণ ইয়াত লাগিলোঁ। ৰাতি হোৱাৰ লগে লগে আমি মায়াৰ শয্যাত গৈ বিষয় বাসনাৰ সৃষ্টিকৰ্মত নিয়োজিত হ'লোঁ। এনেকৈ আমি এদিন, দুদিন, 4 দিন, এবছৰ, 2 বছৰ, 10 বছৰ পাৰ হওঁতে আমি গম নেপাম যে মোৰ জীৱন যে সন্ধিয়া কাল আহি আছে। সেইকাৰণে আমাৰ এটি প্ৰবাদ আছে, ধূলি বালি খেলোতে ও বাল্যকাল, গমকেই না পালো গলে যৌৱন কাল। গৃহস্থালী সংসাৰৰ চৌষষ্ঠি জঞ্জাল, তোমাক বাৰু প্ৰভু ভজিম কোন কাল, তোমাক বাৰু প্ৰভু ভজিম কোন কাল। ঈশ্বৰক ভজিবলৈ এটা নিৰ্দিষ্ট বয়স বা সময় নাই। সেইকাৰণেই তুমি যি পৰ্যায়তে আছা, তুমি শিশু হৈ আছা, যৌৱনত আছা, বৃদ্ধকালত আছা, কোনো কথা নাই। তুমি যি পৰ্যায়ত আছা, সেই পৰ্যায়ৰ পৰাই তুমি আৰম্ভ কৰা যে পৰম ব্ৰহ্ম ভগৱন্তক কেনেকৈ প্ৰসন্ন কৰিব পাৰি। হেন জানি যাৰ ইচ্ছা মুখ্য কহৰ কথা, পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। গতিকে হে ৰজা পৰীক্ষিত, তুমি এতিয়া সকলো মায়া মোহৰ কথা পৰিহাৰ কৰি মান সন্মান ৰাজ আভৰণ সকলো বিষয় বাসনা এৰি তুমি কেৱল ঈশ্বৰৰ কথাত একাত্মবোধ হোৱা। এতিয়া আমি যেনেকৈ নিৰ্দিষ্ট এটা সময়ত এটা কাম কৰোঁ, নহয়নে? ভোক লগা সময়ত যেতিয়া আমি মায়ে বাঢ়ি দিয়া ভাতকেইটা খাওঁ বা আইগৰাকীয়ে দিয়া ভাতকেইটা খাওঁ, আপুনি দুটা সময়ত ভাত খাই চাবচোন। ভোক লগা সময়ত খাব আৰু ভোক নলগাকৈ এদিন খাব। ভোক লগা সময়ত যেতিয়া আহাৰ খোৱা যায়, সেই সময়ত কোনো ভাজি পিটিকা
কেনেকৈ বনাইছে এইবিলাকৰ প্ৰতি মন নাযায়। মানে যেনে তেনে ভোক নিবাৰণৰ কাৰণে আপুনি অন্নমুঠি খাইছে। আৰু আপুনি ভোক নলগা অৱস্থাত খাই চাব, তুমি আজি নিমখ অকণ বেছিকৈ দিলা, দাইল কিয় নবনালা, ইমান ধুনীয়া ধুনীয়া ভাত কেৰেলা আছে আনি থৈছিলোঁ, তুমি ভাজিব পাৰিলাহেঁতেন নহয়, ইত্যাদি ইত্যাদি তেওঁৰ মনলৈ ভাৱনা আহিব। প্ৰশ্ন কেতিয়া কৰে মানুহে? হাৰ পাই থকাজনে। কাজিয়া কেতিয়া কৰে? যিজনৰ অকণমান কিবা এটা আছে, হয় তেওঁ বল আছে, নহয় শক্তি আছে, নহয় ধন টকা পইচা আছে, নহয়নে বাৰু? কিন্তু অতি আচৰিত কথা, আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখন এনেকুৱা এটা ক্ষণ, উদাহৰণস্বৰূপে প্ৰভু জনা এজন গুণী জ্ঞানী ধন টকা পইচা থকা মানুহ, মই এজন সাধাৰণ কৃষিজীৱী দিন হাজিৰা কৰা মানুহ। মই যেতিয়া প্ৰভুজনাৰ ঘৰত কাম কৰিবলৈ যাম, প্ৰভুজনাই মোক দিনটো কৰ্মৰ অন্তত মোৰ পাৰিশ্ৰমিকটো দিব, বা বাৰাণ্ডাত বা একাষৰীয়াকৈ চাহ এটোপা দিব, নহয়নে? তাতোতকৈ তেওঁ শুৱনি কোঠালৈ মোক মাতিবনে? নেমাতে। তেওঁ খোৱা ডাইনিং টেবুললৈ মোক নেমাতে। তেওঁ খোৱা কাঁহীখনত মোক ভাত খাব নিদিয়ে, কাৰণ মই এজন সাধাৰণ মানুহ। আপুনি মন কৰিব, কিন্তু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এনেকুৱা এখন সমাজ প্ৰতিষ্ঠা কৰিলে, যিজন মানুহে সেইখন ঘৰত মৰ্যাদা পোৱা নাছিল, সেই হাজিৰা কৰা মানুহজনেই কিন্তু নামঘৰৰ নামঘৰীয়া। সেই চহা জীৱনৰ খাটি খোৱা মানুহজনেই নামঘৰৰ নাম প্ৰসংগ কৰা মানুহ। কিন্তু সেই ৰজাতুল্য এই মানুহজনে নামঘৰলৈ আহিলে, এই সাধাৰণ মানুহজনে কিন্তু অন্তৰত একো লোক ঢাক নকৰাকৈ হিয়া উজাৰি আশীৰ্বাদ দিয়ে। নিদিয়েনে বাৰু? মনৰ পাৰ্থক্যবোৰ আপুনি মন কৰকচোন। এজন মানুহে, মানে আমাৰ বিষয় আৰু ভক্তিৰ কথা কৈ আছোঁ। বিষয় তেনেকুৱা, বিষয়ে মানে শ্ৰেণী বিভাজন কৰে, উচ্চ নিচ, ধনী দুখীয়া, কলা বগা, এইবিলাক বিষয় বাসনাইহে নিৰ্ণয় কৰে। ভক্তিয়ে সেইবিলাক নিৰ্ণয় নকৰে দেই। ভক্তিয়ে মানে হিয়া উজাৰি সকলো উবিয়াই দিয়ে। আৰু সেইজন যিজন ৰাজকীয় ব্যক্তি, সেই ৰাজকীয় ব্যক্তিজনে এই নামঘৰত কিন্তু তেওঁৰ কাৰণে সুকীয়া আসন নাথাকে। এই নামঘৰখন সমান, ধনী দুখীয়া, উচ্চ নিচ, কোলা বগা কথা নাই। যিয়ে আহিব সিয়ে আসনত অধিষ্ঠিত হৈ প্ৰভু গুণনামত একাত্মবোধ কৰিব। তদ্ৰূপ আমি বিশ্বব্ৰহ্মাণ্ডৰ জীৱশ্ৰেষ্ঠ মনুষ্য হিচাপে আমি পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰত যদি নিজৰ মন লগাব নোৱাৰোঁ, নিজক যদি আমি তেওঁৰ ওচৰত অৰ্পণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ৰজা পৰীক্ষিতৰ দৰে আমি ৰজা হ'লেও আমি কিন্তু প্ৰজাজনৰ সমানো আমি সম্পত্তি গোটাব নোৱাৰিম দেই। আৰু প্ৰজা হৈও আমি যদি ভক্তিৰ মাজেৰে যাওঁ, আমি ৰজাৰ দৰে সম্পত্তি গোটাব পাৰিম। দিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত, ঈশ্বৰেহে পাদ পদ্ম স্মৰিবে মনত। নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সামফল। অন্তকালে স্মৰে যিটো হৰি ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যিটো ব্ৰহ্মময় দেখৈ জগত নিখিল, যত পাপ পুণ্য সম
তত নিবৰ্তিল শৰীৰ কথাত তাৰ ৰতি বিশ্ৰাম সদায় মুখত নেৰয় ৰাম কৃষ্ণ নাম। কৃষ্ণ। আমি আচলতে বুজি পোৱাত ভুল কৰোঁ যে ঈশ্বৰৰ ৰামকৃষ্ণ নাম গুৰুজনাই সৰ্বতোক্ষণতে ল'বলৈ কৈছে। তাৰ মানে এনে নহয় যে আপুনি কাম বন বিষয় বাসনা আত্মীয় স্বজনৰ পৰা আঁতৰি আহি একাত্মবোধ হৈ ঈশ্বৰৰ নামতেই লাগি থাকক, এইবুলি আচলতে গুৰুজনাই কোৱা নাই। গুৰুজনাই ক'ব খুজিছে যে আমি যদি এই পঞ্চভৌতিক দেহাটো সুন্দৰ আৰু সুঠাম কৰি ৰাখিবলৈ হ'লে আমি কৰ্মময় জীৱনৰ মাজে আগবাঢ়িব লাগিব। কৰ্মবিমুখ জীৱটো এইটো ৰোগৰ ভঁৰাল। বিশেষকৈ মোৰ বন্ধুসকলে মন কৰিব, কৰ্মবিমুখ জীৱন এটা বেমাৰৰ ভাণ্ডাৰ। আজি আমাৰ সমাজখন, মোৰ দেউতাই ঘটি থৈ যোৱা সা সম্পত্তি আছে কাৰণে মই আজি কৰ্মবিমুখ হৈছোঁ। কোৰ মাৰিবলৈ নজনা হ'লোঁ, হাল বাবলৈ নোযোৱা হ'লোঁ, মাটি এচুপা খান্দিব নোৱাৰোঁ, জেওৰা এখন ভেটিব নোৱাৰোঁ। মই ধনী ঘৰৰ ল'ৰা নেকি? আটাইখিনি কৰ্ম কৰি যিজন ব্যক্তিয়ে ঈশ্বৰৰ গুণনামত মন মজায় সেইজনহে ধনী ঘৰৰ ল'ৰা। যদি আমি পৰম ব্ৰহ্ম ভগৱন্তক সাধনা কৰাত গুৰুজনাৰ আদৰ্শত নিজকে মন মজাওঁ, তেতিয়াহ'লে কৰ্মৰ মাজেৰেই তুমি ঈশ্বৰক আবাহন কৰি থাকা। উদাহৰণস্বৰূপে তুমি গাড়ী চলাই থাকা, ক'ব লগা নাই, তুমি ঈশ্বৰক স্মৰণ কৰি গাড়ীখন চলাই যোৱা। তুমি পঢ়ি আছা, ক'ব লগা নাই, তুমি ঈশ্বৰক উপাসনা কৰি তুমি পঢ়াত মনোনিৱেশ কৰা। তুমি কৃষি কৰ্ম কৰিছা, কৰি থাকা, ঈশ্বৰক উপাসনা তুমি কৰি, মানে ঈশ্বৰক উপাসনাৰ বাদে আমি সংসাৰত যিকোনো কৰ্ম কৰিলে সফল হ'ব পাৰিম, কিন্তু আমি সাফল্য হ'ব নোৱাৰিম। সফল আৰু সাফল্যৰ মাজত সেইটোৱে পাৰ্থক্য। সাফল্য জীৱন হ'বলৈ হ'লে আমি ঈশ্বৰক অৰ্পণা কৰি পেলাই কাম কৰিব লাগিব। আৰু সদায় মুখত নেৰৈ ৰামকৃষ্ণ নাম। পৰম ব্ৰহ্ম ভগৱন্তৰ ৰামকৃষ্ণ নামে মানুহৰ মনলৈ অহৰ্নিশে উদয় হৈ থকা বিষাদ, বেদনা, অশান্তিৰ ভাৱনাবিলাক এনেকে আঁতৰাই থাকে। প্ৰত্যেকজন মানুহৰ মনটো স্থিৰ কৰিম বুলি আমি ভাবিলেও সি লাহে লাহে বাঁহডাল প্ৰথমতে বাঁহৰ গাজটো ওলাওঁতে ইমান ধুনীয়াকৈ জোঙা হৈ আহে, সি যে আকাশখনকে ফুটুৱাই পেলাব। কিন্তু যেতিয়া সি বয়সৰ চাপ পৰে, লাহে লাহে এনেকৈ দোঁ খাই পেলাই শেষত হাউলি যায়। তদ্ৰূপ আপুনি ময়ো যেতিয়া শৈশৱত যৌৱনৰ আৰম্ভণিতে যেতিয়া আমাক মা দেউতাই সমাজখনে ভাল এখন সমাজৰ আশ্ৰয় লৈ পেলাই গুৰুমুখী হ'বলৈ দিছিলে, সৎ বিধান দিছিলে, তেতিয়া আমি ভাবোঁ যে মই জীৱনত সদায় ভাল কামেই কৰিম, সদায় সৎ পথতে থাকিম। প্ৰত্যেকেই ভাবোঁ, ল'ৰাই হওক ছোৱালী হওক। কিন্তু আমাৰ বন্ধু বান্ধৱী, ওচৰ চুবুৰীয়া, সমাজৰ কবলত পৰি আপুনি মই সেই পবিত্ৰ ভাৱনাটোক মানে এনেকৈ হাওলাই পেলাওঁ, যাৰ কাৰণে এই সাধাৰণ মানুহজনে ভুল কৰাৰ দৰে আমিও সেই ভুলখিনিতে মগন হৈ থাকোঁ। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পৰা একমাত্ৰ উপায় হৈছে পৰম ব্ৰহ্ম ভগৱন্তক তুমি অন্তঃকৰণেৰে স্মৰণ কৰা। কি বুলি ক'লে? দিবেচিত্ত কৃষ্ণ নাম গুণ কীৰ্তনত কৃষ্ণৰেহে পাদ পদ্ম স্মৰিবে মনত। এতিয়া আমি কৃষ্ণ বুলি কৈছোঁ, কিন্তু এটা কাম আপুনি মই কৰাৰ পৰা বিৰত থাকোঁ, কৃষ্ণৰেহে পাদ পদ্ম স্মৰিবে মনত। বৰ ডাঙৰ কথাই, এই কথাটো আপুনি মই নাই কৰা।
কৃষ্ণৰ পাদপদ্ম স্মৰিবে মনত। এজনে কৃষ্ণ বুলি ক'লে, আমি কৃষ্ণ বুলি ক'লোঁ, কিন্তু মই বাৰে বাৰে একেষাকে কৈ আছোঁ, মোৰ অনুচকল যথেষ্ট আছে। শব্দটো কোৱাৰ লগে লগে তাৰ প্ৰতিফলন হ'ব লাগে। উদাহৰণস্বৰূপে মোবাইল বুলি কোৱাৰ লগে লগে ইয়াৰ ছবিটো আমাৰ মনলৈ আহি যায়, নহয়নে বাৰু? ডবা বুলি কোৱাৰ লগে লগে এই ডবাৰ প্ৰতীকটো মনলৈ আহি যায়। চিলিং ফেন বুলি কোৱাৰ লগে লগে চিলিং ফেনৰ প্ৰতীকটো তেনেকৈ মনলৈ আহি যায়। আমি পৰস্পৰে পৰস্পৰক যদি কৃষ্ণ বুলি সম্বোধন কৰোঁ, সেই প্ৰতিভাৱ, সেই ঈশ্বৰৰ প্ৰতিমূৰ্তিটো মনলৈ আহিব লাগিব, তেতিয়াহে সি কাৰ্যত ৰূপায়িত হ'ব। বৰ ধুনীয়া সূত্ৰ এটি আছে, কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। হে সংসাৰৰ মনুষ্য, তোমাৰ জীৱনৰ অন্তৰায়বিলাক বশ কৰিব পৰা একমাত্ৰ ঔষধ এইটোৱেই। ঔষধটোৰ নাম কি? কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। এই ফৰ্মুলা যি মনুষ্যই প্ৰয়োগ কৰিব জানিছে, সেই জীৱন সাৰ্থক হ'ব হ'ব হ'ব। এই কথাষাৰ আমাক কোনে কৈছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল। এই কথাষাৰ ক'ত লিপিবদ্ধ আছে? এই কথাষাৰ লিপিবদ্ধ আছে প্ৰভু ভগৱন্তৰ নিবাসস্থান, যাক কোৱা হয় বৈকুণ্ঠ বুলি, য'ত কেৱল সুখ শান্তি আনন্দ সমৃদ্ধি উপচি আছে। এই বৈকুণ্ঠৰ অমৃত ভাণ্ডাৰত থকা এই সম্পত্তি মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেই বৈকুণ্ঠ ধামৰ পৰা ভূলোকলৈ লৈ আনিলে।